যেতিয়া মই এইটো ফিল্ডত শিকা ষ্টাৰ্ট কৰিলোঁ বা শিকোৱা ষ্টাৰ্ট কৰিলোঁ, সেইখিনি সময়ত কোনো ধৰণৰ 88 পৰ্টেল, 99 পৰ্টেল, 10, 11, 11, 12, 12 এনেকুৱা ধৰণৰ কোনো পৰ্টেলছৰ কথা মই শুনা নাছিলোঁ। 88 পৰ্টেলৰ কথা 2023 শুনিছিলোঁ আৰু 99 পৰ্টেল 2024 ওচৰত শুনিলোঁ। তাৰপিছত 11, 11, 12, 12 তেনেকৈ শুনা ষ্টাৰ্ট কৰিলোঁ। এতিয়া যিহেতু মই শিকাৰ সময়ত এনেকুৱা একো ধৰণৰ ইনফৰমেশ্যন মই পোৱা নাছিলোঁ, এনেকুৱা কোনো ধৰণৰ পৰ্টেলৰ মেনিফেষ্টেশ্যনৰ কথা শুনা নাছিলোঁ, তো অকণমান খুচৰিলোঁ যে ইয়াৰ ছিগনিফিকেঞ্চ কি, ইয়াৰ ক'ৰ পৰা একচুৱেলি আহিলে, ইয়াৰ পাষ্ট কি হয়। যিহেতু ৰিচেণ্টলি 99 পৰ্টেল পাৰ হৈ গ'ল, তো ফাৰ্ষ্ট মই ষ্টাৰ্ট কৰিলোঁ 99 পৰ্টেলৰ বিষয়ে জনাৰ কাৰণে। 99 পৰ্টেলটো একচুৱেলি হয় কি, কেনেকৈ ষ্টাৰ্ট হ'ল, কোনে ষ্টাৰ্ট কৰিলে, তো হিষ্ট্ৰী কি আছিলে। সেয়া যেতিয়া মই চাৰ্চ কৰিলোঁ, এইখিনিয়ে পালোঁ যে 2010 মানৰ পৰাই 99 পৰ্টেল একচুৱেলি ষ্টাৰ্ট কৰিছিল কোনোবা, যিসকল মডাৰ্ণ ডে স্পিৰিচুৱেল প্ৰেক্টিচনাৰ বা যিসকল হিলাৰ্ছ আছে, নিউমাৰলজিষ্ট আছে। এতিয়া নিউমাৰলজি হিচাপত নাম্বাৰ 9ৰ কিছুমান ছিগনিফিকেঞ্চ আছে, যেনেকুৱা 9 নাম্বাৰটো মাৰ্চৰ লগত কানেক্টেড, মংগলৰ লগত কানেক্টেড, বা কমপ্লিটিঙো বুজায়, নাম্বাৰ 9 এণ্ডিং বুজায়, উইজডম বুজায়, স্পিৰিচুৱেল নাম্বাৰো হয়। 9ৰ লগত যি প্লাছ কৰোঁ সেই নাম্বাৰটোৱে ছিংগল ডিজিটত যদি আমি চাওঁ সেই নাম্বাৰটোৱে আহে। তো তেনেকৈ যিসকলে নিউমাৰলজি প্ৰেক্টিচ কৰি আছিলে, যিসকলে ধৰক স্পিৰিচুৱেলি প্ৰেক্টিচ কৰি আছে, স্পিৰিচুৱেলি গ্ৰ' কৰি আছিলে, তেনেকৈ 99 পৰ্টেল, 10, 10, 11, 11, 12, 12 পৰ্টেলবোৰ এইবোৰ নিউ এজ প্ৰেক্টিচ বুলি কোৱা হয়। 20th চেঞ্চুৰীৰ পৰা ষ্টাৰ্ট হৈছে। 2010 মানৰ পৰাই ইয়াৰ ৰেকৰ্ড এটা থকা বুলি ক'ব পাৰি যে 2010 মানৰ পৰাই ৰিটেন হিচাপত আছে, যিসকলে প্ৰেক্টিচ কৰা ষ্টাৰ্ট কৰিছিলে। ৰিপিটিং নাম্বাৰ্ছবোৰক আমি এঞ্জেল নাম্বাৰ্ছ বুলিও কনচিডাৰ কৰোঁ। চ' 9, 9, 10, 10, 11, 11 নাম্বাৰ্ছবোৰ এটা স্পেচিফিক ডে হিচাপত মানি পিনেও বহুতে মেনিফেষ্ট কৰে। এতিয়া ধৰক যেনেকুৱা পাৰ্টিকুলাৰ ডে থাকে, যে মাদাৰ্ছ ডে, ফাদাৰ্ছ ডে, ভেলেণ্টাইন্স ডে। মাক ভাল পাবৰ কাৰণে, দেউতাক ভাল পাবৰ কাৰণে কোনো স্পেচিফিক ডে নালাগে। যিদিনাখনে বিচাৰে সেইদিনাখনে আপোনালোকে মাদাৰ্ছ ডে, ফাদাৰ্ছ ডে চেলিব্ৰেট কৰিব পাৰে, কিন্তু এনেই জাষ্ট এটা স্পেচিফিক ডে এটা চিম্বলাইজ হিচাপত এটা ৰখা হৈছে। ঠিক তেনেকৈ 9, 9, 10, 10, 11 মেনিফেষ্ট কৰাৰ কাৰণে আমি যিকোনো দিনাখনে মেনিফেষ্ট কৰিব পাৰোঁ। একচুৱেলি মেনিফেষ্ট ডেইলি কৰিব লাগে, এনেকুৱা নহয় যে স্পেচিফিক এটা দিনহে মেনিফেষ্ট কৰিম বা এটা দিন কৰিলেহে আমাৰ মেনিফেষ্টেশ্যনে কাম দিব, ৰিজাল্ট পাম, তেনেকুৱা নহয়। তো ইয়াত কোনো তেনেকুৱা ভুল শুদ্ধ জাজ কৰাৰ কাৰণে মই ভিডিঅ'টো বনোৱা নাই, বাছ এটা ইনফৰমেশ্যন পাৰপাছ। কাৰণ কি হয়, যেতিয়া কিবা এটা বস্তু ওলোৱাৰ পিছত আমি চবে ব্লাইণ্ডলি ফ'ল' কৰোঁ। ব্লাইণ্ডলি এটা ৰিল চাওঁ যে আজি 99 মেনিফেষ্টেশ্যন, আজি এই চব কৰিব লাগে, তো আমি কৰা ষ্টাৰ্ট কৰোঁ। তো ইয়াৰ ছিগনিফিকেঞ্চ কি, হিষ্ট্ৰী কি, ক'ৰ পৰা কেনেকৈ ষ্টাৰ্ট হৈছে, আমি বহুত বেছি ইমান নুখুচৰোঁ। আমি যোনে যেনেকৈ কৈছে, বা ময়ো যেতিয়া ৰিল বনাই দিওঁ আপোনালোকক, বাছ সেই বস্তুটো আপোনালোকে চাইছে, বনাইছে, ফ'ল' কৰিছে। ব্লাইণ্ডলি যাতে একো ফ'ল' নকৰে, সেইকাৰণে সেই পাৰপাছটোৰ ওপৰতহে মেইনলি মই ভিডিঅ'টো বনাইছোঁ। যেনেকৈ এষ্ট্ৰলজি, বাস্তু, নিউমাৰলজি এইবোৰ কিছুমান পাষ্ট ছিগনিফিকেঞ্চ আছে। কিছুমান ৰিচুৱেল, কিছুমান স্পেলছ এইবোৰ ৱেষ্টাৰ্ণ কালচাৰৰ পৰা আহিছে। যিসকল উইচেছ আছে, উইচেছবোৰে তেওঁলোকে তাতে প্ৰেক্টিচ কৰিছিলে। হুডু যেনেকুৱা আফ্ৰিকাত বহুত আগৰ পৰাই চলি আহি আছে। কিন্তু এই পৰ্টেলছবোৰ অকণমান নতুন, ৱেষ্টাৰ্ণৰ পৰাই ষ্টাৰ্ট হৈছে, ৱেষ্টাৰ্ণ কালচাৰৰ পৰাই ষ্টাৰ্ট হৈছে। হয়তো পিছলৈকে সেই বস্তুটো কণ্টিনিউ হ'ব, ইয়াৰ কিবা স্পেচিফিক ছিগনিফিকেঞ্চ হয়তো ইন ফিউচাৰ ওলাব পাৰে। কিন্তু 9, 9, 11, 11, 12, 12 স্পেচিফিকেলি একো পৰ্টেলছ বা সেইদিনাখন স্পেচিফিকেলি একো খোল নাখায়। সেইদিনাখন এষ্ট্ৰলজিকেলি প্লেনেটছৰ কোনো তেনেকুৱা এলাইনমেণ্ট নাই, যিটো এলাইনমেণ্টৰ হিচাপত আমি সেই স্পেচিফিক ডেটো মানি চলিব পাৰোঁ। কিন্তু 88 পৰ্টেল, এতিয়া 88 পৰ্টেলটো বহুত আগৰ পৰাই চলি আহিছে, ইজিপচিয়ান কালচাৰ বুলি কোৱা হয়। 88 পৰ্টেলটো বা যিটো লায়ন্স গেট পৰ্টেল বুলি কোৱা হয়, বাকী চাব আপুনি 9, 9, 11, 11, 12ৰ একো নাম নাই তেনেকুৱা, কিন্তু 88 পৰ্টেলৰ অকল লায়ন্স গেট পৰ্টেল বুলি নাম দিয়া আছে। ইজিপচিয়ান কালচাৰৰ পৰা আহিছে, ইজিপচিয়ান কানেকশ্যন আছে। হেলিকেল ৰাইজিং চিৰিয়াছ, যিটো মানে আকাশত আটাইতকৈ ব্ৰাইটেষ্ট ষ্টাৰ হয়, যিটো তৰা হয়, সেই তৰাটোৰ লগত কানেকশ্যন আছে। তো ইয়াৰ কোনো স্পেচিফিক 88, এতিয়া 88 পৰ্টেলত অকল সেইদিনাখনে স্পেচিফিক ডে নহয়। 88 পৰ্টেল অকণমান এসপ্তাহমান আগৰ পৰাই খোল খায় পৰ্টেলটো। সেইদিনাখন প্লেনেট হিচাপত কিছুমান এলাইনমেণ্ট হয়। ইজিপ্তত এই বস্তুটো ফ'ল' কৰা হৈছিলে। তাত এনুৱেল ফ্লাডিং অফ নাইল নদীৰ তাৰ লগত কিছুমান কানেকশ্যন আছে, য'ত ফাৰ্টিলিটি আৰু এবাণ্ডেঞ্চ লৈ আহে। গডেছ আইচিছৰ লগত কানেকশ্যন আছে, য'ত ৰিনিউৱেল, ৰিবাৰ্থ বা স্পিৰিচুৱেল কানেকশ্যনৰ কাৰণে তাত তেওঁলোকে ফ'ল' কৰিছিলে। এষ্ট্ৰলজিকেলিও যদি চোৱা যায়, সেই 888 সেইখিনি সময়ত লিঅ' ছিজন চলি থাকে। কাৰণ লিঅ' আমাক ষ্ট্ৰেংথ, কাৰেজ, ক্ৰিয়েটিভিটি বা আমাৰ হাৰ্ট চাক্ৰাৰ লগতো কানেক্টেড। এতিয়া মডাৰ্ণ এষ্ট্ৰলজাৰ কিছুমানে সেই এনচিয়েণ্ট চিৰিয়াছৰ লগত কানেকশ্যন দেখুৱাই পিনে বা কানেক্ট কৰি পিনে 88 পৰ্টেল বা লায়ন্স গেটৰ পৰ্টেলটো ফ'ল' কৰি আহিছে। যেনেকুৱা 8 নাম্বাৰটো এবাণ্ডেঞ্চকো বুজায়। 8 নাম্বাৰটো যদি আমি হৰাইজেণ্টেলি চাওঁ, সেয়া ইনফিনিটি চিম্বলকো বুজায়। পাৱাৰ, ছাকচেছ, মেনিফেষ্টেশ্যন, কাৰ্মিক চাইকেল হিচাপতো আহে। তো 88ৰ ছিগনিফিকেঞ্চ আছে। 88ৰ তেনেকুৱা পাষ্ট কালচাৰ হিচাপত,
সেয়া ৱেষ্টাৰ্ণ হওক ইজিপ্চিয়ান হওক বা ইণ্ডিয়ান হওক কিবা এটা কালচাৰৰ লগত কানেকশ্যন আছে আৰু সেই 88 পৰ্টেলটো ফ'ল' বহুত আগৰ পৰাই চলি আহি আছে কিবা এটা মিনিংফুল আছে কিন্তু 99 11 11 10 10 12 12 এইবোৰৰ স্পেচিফিক ছিগনিফিকেঞ্চ হিচাপত চাব গ'লে তেনেকুৱা একো নাই জাষ্ট ৰিপিটিং নাম্বাৰ যেনেকুৱা এঞ্জেলছ নাম্বাৰ্ছৰ কিছুমান মিনিং থাকে তো সেই ডেট হিচাপত এতিয়া ৰিপিটিং নাম্বাৰ হিচাপত মেনিফেষ্টেশ্যন বহুতে ফ'ল' কৰি আছে কৰি থাকিব আগলৈকে কি কৰিব লাগে কি কৰিব নালাগে সেয়া অলৰেডি ঢেৰ ৰিলছ আছে সেয়া আপোনালোকে ফ'ল' কৰিব পাৰে বাছ মই এই ভিডিঅ'টো জাষ্ট এটা এৱেৰনেছ হিচাপত যে 88 পৰ্টেল মিনিং আছে 99 10 10 11 11 নেক্সট বছৰৰ পৰা 1 1 2 2 3 3 4 4 5 5 তেনেকুৱা স্পেচিফিক ছিগনিফিকেঞ্চ হিচাপত মই ক'তো পোৱা নাই যদি ভিডিঅ'টো মিনিংফুল লাগিছে তেতিয়াহ'লে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইব কৰি ৰাখিব চেনেলটো কমেণ্টত জনাব যে আপোনালোকে ফাৰ্ষ্ট টাইম 99 পৰ্টেলৰ কথা বা 88 পৰ্টেলৰ কথা বা যিকোনো পৰ্টেলৰ কথা কোনটো ইয়াৰৰ পৰা আপোনালোকে শুনিছে আৰু কেতিয়াৰ পৰা আপোনালোকে ফ'ল' কৰি আহিছে